নমস্কাৰ। আপুনি মোক অলপ হলেও ভাল পায় নহয় জানো? আপোনাৰ আৰু মোৰ হয়তোবা মুখামুখিকৈ কেতিয়াও দেখা দেখি হোৱা নাই। আপোনাৰ মোৰ চিনাকি হৈছে ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত। আজি মই আপোনাৰ ওচৰত এটা কাটৰ অনুৰোধ লৈ আহিছো। বিশেষকৈ স্কুললৈ গৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক, পিতৃ-মাতৃসকললৈ তথা বিভিন্ন ধৰণৰ স্কুলত শিক্ষকতা কৰি থকা শিক্ষক-শিক্ষয়িত্ৰীসকললৈ এইটো মোৰ কাটৰ অনুৰোধ। চাব হা, অহা 25ৰ পৰা 30 বছৰ পাছত এই যিটো জেনেৰেশ্যনে বৰ্তমান স্কুলত পঢ়ি আছে সেই জেনেৰেশ্যনটোৱে হ'বগৈ অসমৰ ভৱিষ্যত। সেইখিনি সময়লৈ আমি আপুনি আৰু মই হ'মগৈ বুঢ়া। এতিয়া আপোনাৰ আৰু মোৰ হাতত এটা বহুত ডাঙৰ দায়িত্ব এটা আছে। এই দায়িত্বটো হৈছে যে আমি সেই শিশুসকলক ভৱিষ্যত প্ৰজন্মক আমি খুব ষ্ট্ৰং মানুহ হিচাপে আমি গঢ় দি তুলিব লাগিব। বৰ্তমান সময়ত যিটো ৰেটত বেমাৰবিলাক বাঢ়ি আহিছে, বৰ্তমান মই এই যিবোৰ বেমাৰত ভুগি থকা ৰোগীসকলক মই মোৰ অপিডিত পাই আছো, এই ডাটাটোক চাই মোৰ এনেকুৱা লাগিছে যে ভৱিষ্যত প্ৰজন্মত অলপমান সমস্যা এটা হ'ব পাৰে। সেয়েহে মোৰ এটা কাটৰ অনুৰোধ, অন্তত আমি এটা কাম কৰিব পাৰোঁ। আমি অন্তত শিশুৱে স্কুললৈ টিফিনত কি আনিছে সেইটো আমি নজৰ দিব পাৰোঁ। শিক্ষক-শিক্ষয়িত্ৰীসকলে স্কুলৰ এটা নিয়ম একদম ধৰি দিয়ক যে কোনো ধৰণৰ পেকেটৰ বস্তু, বটলৰ বস্তু, বিস্কুট, কেক, নুডলছ আৰু পাস্তা এইবিলাক যাতে আনিব নোৱাৰে। আনে যাতে অকল ঘৰত বনোৱা খাদ্য। পিতৃ-মাতৃসকলেও এই ক্ষেত্ৰত সহযোগ কৰা উচিত হ'ব। আৰু লগতে স্কুলত এটা এঘণ্টাৰ পিৰিয়ড, যেনে তেনে এঘণ্টাৰ পিৰিয়ড এটা ৰাখক, য'ত শিশুসকলে সেই এঘণ্টা সময় হেঁপাহ পলুৱাই খেলিব পাৰে। আৰু সেই খেলাৰ দ্বাৰাই হ'ব সেই এক্সাৰচাইজৰ কিছু অভাৱ পূৰণ। কাৰণ আজিকালি ল'ৰা-ছোৱালীটো বাহিৰত নেখেলেই, আমি যিমান খেলিছিলোঁ। এইখিনি যদি গোটেইখিনি কৰিব পাৰোঁ, তেতিয়াহ'লে মই কৈছোঁ ভৱিষ্যত প্ৰজন্মৰ বাবে আমি এটা বহুত ডাঙৰ এটা উপকাৰ কৰি থৈ যাব পাৰিম।